আজিৰ পৰা 819 বছৰ আগত তাহানিৰ কামৰূপৰ ৰজা আছিল মহাৰাজ পৃথু। বংগৰ নবাব বখতিয়াৰুদ্দিন খিলজী তেওঁ তিব্বত আক্ৰমণ কৰিবৰ কাৰণে কামৰূপৰ মাজেৰে যাব আহিছিল। মহাৰাজ পৃথু ৰজাৰ পৰা অনুমতি বিচাৰিছিল বখতিয়াৰ খিলজীয়ে। পৃথুৱে কৈছিল এই যিহেতু মাৰ্চ মাহ, গতিকে বাৰিষা আহিব, গতিকে এই সময়ত সম্ভৱ নহয়, প্ৰথমে সন্মতি প্ৰকাশ কৰা নাছিল। তাৰ আগতেই বখতিয়াৰুদ্দিন খিলজীয়ে আলিপুৰদুৱাৰ আৰু বৰ্তমান জলপাইগুৰি আৰু বিহাৰলৈকে সেই এলেকাটো মানে তেতিয়া কামৰূপৰ অন্তৰ্ভুক্ত আছিল, আৰু সেইকাৰণে এই বিশাল কামৰূপ দেশৰ সেই জলপাইগুৰি আৰু আলিপুৰদুৱাৰৰ সেই অঞ্চলটোত মেচ কছাৰী, কোচ এইসকলৰ সৈতে মিত্ৰতা হৈছিল বখতিয়াৰুদ্দিন খিলজীৰ। আৰু মেচসকলৰ যিজন মুখিয়াল ব্যক্তি, তেওঁৰ নেতৃত্বত এছাম মেচ কছাৰীৰ লোকে বখতিয়াৰ খিলজীৰ লগত সম্পৰ্ক ঘটি তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু বুৰঞ্জীত সেইটো উল্লেখ কৰিছে আলী মেজ বা আলী দা মেচ। আলী মেচৰ সহযোগত বখতিয়াৰুদ্দিন খিলজীয়ে উত্তৰ-বংগ হৈ ছিকিম হৈ দক্ষিণ তিব্বতলৈকে আগবাঢ়ি গৈছিল। আৰু তেতিয়া মংগোলীয় জনগোষ্ঠীৰ মনপাসকলে গেৰিলা যুদ্ধৰ জৰিয়তে থকা সৰকা কৰোঁতে বখতিয়াৰ খিলজী উভতি আহিব লগা হৈছিল। এই উভতি অহাৰ পিছতহে তিব্বত অভিযান সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁ কামৰূপৰ ৰজাৰ পৰা অনুমতি বিচাৰিছিল। এই অনুমতি দিয়া নাছিল মহাৰাজ পৃথুৱে, যিহেতু অশ্বাৰোহী সৈন্য 10,000 আৰু 22,000 পদাতিক সেনা লৈ তেওঁ যিহেতু আগবাঢ়ি আহিছিল, সেইকাৰণে তেওঁ কৈছিল যে নহয়, মোক ৰাস্তাটো দেখুৱাই দিয়ক, তিব্বত অভিযানটোৰ কাৰণে মই যাম। বহু ৰিকুৱেষ্ট কৰাৰ পিছত মহাৰাজ পৃথুৱে ৰঙিয়া, তামুলপুৰ, চান্দ্ৰুপ, জংকাৰ হৈ ভূটান সোমাই ভূটানেৰে তিব্বত যোৱাৰ সেই ৰাস্তাটো দেখুৱাই দিছিল বুলি উল্লেখ আছে বুৰঞ্জীত। আৰু সেই মৰ্মেই সেই ৰাস্তাৰেই বখতিয়াৰ খিলজীয়ে সৈন্য বাহিনী লৈ সোমাই গৈছিল। কিন্তু তামুলপুৰ পাৰ হৈ চান্দ্ৰুপ, জংকাৰ নাপালে সেই অটব্য অৰণ্য, শিলাময় পাহাৰ অতিক্ৰম কৰিব নোৱাৰিলে। আৰু ইতিমধ্যে মহ দাহৰ কামোৰত আৰু বিভিন্ন বেমাৰত আৰু খাদ্যৰ অভাৱত বহুত সৈন্য মানে মৰিল। গতিকে তেনেকুৱা এটা পৰিস্থিতিত তেওঁ উভতি আহিল। উভতি আহোঁতে বৰনদীৰ যিখন দলং, সেই দলংখন মহাৰাজ পৃথুৰ নিৰ্দেশ মৰ্মে সেইখন ভাঙি পেলোৱা হৈছিল। আৰু সেইকাৰণে এটা শলঠেকত পৰি বৰনদী যেনে তেনে অতিক্ৰম কৰি অহাৰ পিছত বখতিয়াৰ খিলজী সেনা বাহিনীক চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰি মহাৰাজ পৃথুৱে যুদ্ধ কৰি বহু হাজাৰ সৈন্য নিধন কৰিছিল। আৰু কোনোমতে শতাধিক সৈন্য লগত লৈ বখতিয়াৰ খিলজী পলাই গৈছিল। বংগতেই সেনা নায়কৰ হাততেই তেওঁৰ মৃত্যু হৈছিল। এইটোৱেই অভিযানৰ কাহিনী। এতিয়া বুৰঞ্জীত কিছুমানে বখতিয়াৰে কামৰূপ আক্ৰমণ কৰিব অহা বুলি উল্লেখ কৰিছে, সেইটো আচলতে শুদ্ধ নহয়। কাৰণ বখতিয়াৰ খিলজীয়ে তিব্বত অভিযানৰ কাৰণেহে আহিছিল, কামৰূপৰ মাজেৰে যাব খুজিছিল, কামৰূপৰ ৰজাৰহে অনুমতি বিচাৰিছিল। পৃথু কৌশলগত স্থিতি অৱলম্বন কৰি তেওঁক যুদ্ধত পৰাস্ত কৰি খেদি পঠিয়াইছিল। 1206 চনৰ ঘটনা। আৰু তেওঁক খেদি পঠিয়াই 27 মাৰ্চৰ দিনা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত এখন শিলৰ ফলি নিৰ্মাণ কৰি থৈছিল। এই শিলৰ ফলিখন কানাই বৰশী বোৱা শিলালিপি ৰূপে বিখ্যাত। এই বখতিয়াৰ খিলজীক পৰাস্ত কৰি যে খেদি পঠিয়াইছিল সেই কথাটো উল্লেখ আছে। আৰু ইণ্টাৰেষ্টিংলি তাত অসমীয়া ব্যৱহাৰ কৰিছে, পালি আৰু অসমীয়া মিক্স। আচলতে সংস্কৃতত লিখা বুলি কৈছে ফলিখন। আমাৰ অসমীয়া মহাৰাজ পৃথুৰ ৰাজত্বকালত 1206 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449। 250 বছৰ আগত অসমীয়া ভাষাৰ পৃথুৰ যি সেই সময়ৰ ৰাজত্বকালৰ যিবোৰ মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ সেই সময়ৰ কামৰূপ, আৰু তাৰ আগতে দেশখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। চুকাফা 1228 আহি মৰাণ আৰু বৰাহী কছাৰীৰ সৈতে মিত্ৰতা কৰি এই দেশখন অসম নামেৰে বিধৌত হল। গতিকে সেই পৃথুৰ ৰাজত্বকালতেই অসমীয়া মানে ব্যৱহাৰ হৈছিল, সেই কথা শিলৰ ফলিখনে আজিও ৰিঙিয়ায়। গতিকে এইটো এটা বৰ গৌৰৱোজ্জ্বল কথা। আৰু শত্ৰুক খেদি তাহানিৰ কামৰূপ, আজিৰ অসমৰ স্বাধীনতা
স্বতন্ত্ৰতা ৰক্ষা কৰা, জাতি ৰক্ষা কৰা, মানুহ ৰক্ষা কৰাৰ তেওঁৰ যি এটা মহৎ এটা ভূমিকা, সেইটো যুগ যুগ ধৰি অসমীয়া জাতিয়ে নিশ্চয় শ্ৰদ্ধাৰে স্মৰণ কৰিব। অসম সন্মিলিত মহাসংঘই আমি শ্ৰদ্ধাৰে মহাৰাজ পৃথুক স্মৰণ কৰি তেওঁৰ গৌৰৱোজ্জ্বল যি ইতিহাস, যিটো দেশপ্ৰেম, যিটো মাটিৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি যিটো প্ৰেম, মানুহক ৰক্ষা কৰাৰ যিটো দায়বদ্ধতা, সেই সম্পৰ্কত অনুধাৱন কৰি আমাৰ নতুন পুৰুষে মহাৰাজ পৃথুৰ আদৰ্শেৰে অনাগত দিনত অসমক বিদেশী বহিৰাগতৰ হাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এটা বৈপ্লৱিক ভূমিকা পালন কৰি দেশখন ৰক্ষা কৰিব বুলি আমি আশা ৰাখিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।